ভয়ংকৰ ডাৱৰ বিস্ফোৰণ হৈছে আৰু হিমাচল প্ৰদেশত হোৱা ভয়ংকৰ ডাৱৰ বিস্ফোৰণত আজিৰ দিনটোত 22 গৰাকীকৈ লোক মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। আমি জনাই যোৱা চেষ্টা কৰিছো বানত উটি গৈছে, অৰ্ধ শতাধিক লোক বানত উটি যোৱাৰ খবৰ আহি পৰিছে। আমি কিছু ফটোগ্ৰাফ দেখুৱাই যোৱা চেষ্টা কৰিছো। এই ধৰণৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। মুঠৰ ওপৰত এতিয়া প্ৰকৃতি ৰুষ্ট হৈ পৰিছে আৰু তাৰ বাবে এই ধৰণৰ ঘটনা সংঘটিত হৈছে। এই ধৰণৰ পৰিৱেশে এতিয়া হিমাচল প্ৰদেশত সংঘটিত হৈছে বুলি ক'ব লাগিব। আজিৰ দিনটোতো ভয়ংকৰ ডাৱৰ বিস্ফোৰণ হৈছে, ভয়ংকৰ ডাৱৰ বিস্ফোৰণ হৈছে আৰু তাৰ ফলত 22 গৰাকীকৈ লোক মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। আমি দৃশ্যাংশ দেখুৱাই যোৱা চেষ্টা কৰিছো। এই ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে, অৰ্ধ শতাধিক লোক বানত উটি যোৱাৰ খবৰ আহি পৰিছে। ডাঙৰ খবৰ বুলি ক'ব লাগিব, কিন্তু হিমাচল প্ৰদেশত আকৌ ভয়ংকৰ এতিয়া ডাৱৰ বিস্ফোৰণ হৈছে। আমি জনাই যোৱা চেষ্টা কৰিছো ডাৱৰ বিস্ফোৰণত হোৱাৰ পিছতে বানত ধ্বংস হৈছে এখনৰ পিছত আনখন গাঁও। এতিয়া ডাৱৰ বিস্ফোৰণত হোৱাৰ পিছতে কিন্তু ধ্বংস হৈছে, প্ৰলয়ংকাৰী বানত উটি গৈছে। 45 গৰাকীৰো অধিক লোক বানত উটি গৈছে। হিমাচল প্ৰদেশত এটাৰ পিছত আন এটা ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। আমি দৃশ্যাংশ দেখুৱাই যোৱা চেষ্টা কৰিছো। এই ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে। মুঠৰ ওপৰত হিমাচল প্ৰদেশত পুনৰ ডাৱৰ বিস্ফোৰণ হৈছে আৰু তাৰ পিছতে ইখনৰ পিছত সিখন গাঁও এতিয়া ধ্বংসস্তূপত পৰিণত হৈছে বুলি ক'ব লাগিব। ডাৱৰ বিস্ফোৰণৰ পিছতে চণ্ডীগড় মানালী ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ভূমিস্খলন হৈছে আৰু আজিৰ দিনটোত হিমাচল প্ৰদেশত ধাৰাসাৰ বৰষুণৰ পিছতেই বন্ধ হৈ পৰিছে 2 শতাধিক পথ। আমি জনাই যোৱা চেষ্টা কৰিছো ধাৰাসাৰ বৰষুণ যিহেতু হৈ আছে আৰু সেই ধাৰাসাৰ বৰষুণৰ পিছতে 2 শতাধিক ৰাস্তা এতিয়া বন্ধ হৈ পৰিছে। এই ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে। উল্লেখ কৰিব লাগিব ইয়াৰ পূৰ্বেও 1 আগষ্টত হৈছিল হিমাচল প্ৰদেশত 1 আগষ্টত হৈছিল ডাৱৰ বিস্ফোৰণ আৰু তাৰ পিছত আজিৰ দিনটোত এই ধৰণৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। আজিৰ দিনটোত ভয়ংকৰভাৱে ডাৱৰ বিস্ফোৰণ হৈছে আৰু তাৰ পিছতেই 19খনকৈ ৰাজ্যলৈ প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আমি জনাই যোৱাৰ চেষ্টা কৰিছো কিয়নো ভয়ংকৰ ডাৱৰ বিস্ফোৰণ হৈছে আৰু ভয়ংকৰ ডাৱৰ বিস্ফোৰণত নিহত হৈছে 22 গৰাকীকৈ লোক। ইতিমধ্যে 22 গৰাকীকৈ লোক নিহত হোৱাৰ খবৰ আহি পৰিছে। অৰ্ধ শতাধিক লোক বানত উটি যোৱাৰ খবৰ আহি পৰিছে। যিহেতু নিশা বৰষুণ হৈছিল আৰু বৰষুণ হোৱাৰ পিছতেই আজি পুৱাৰ ভাগত ডাৱৰ বিস্ফোৰণ হৈছিল আৰু ডাৱৰ বিস্ফোৰণ হোৱাৰ ফলতে 22 গৰাকীকৈ লোক মৃত্যু হৈছে। 22 গৰাকীকৈ লোক মৃত্যু হৈছে আৰু আনফালে বানত উটি গৈছে অৰ্ধ শতাধিক আৰু সমান্তৰালকৈ বহু পথ এতিয়া বন্ধ কৰা হৈছে, অৰ্থাৎ 2 শতাধিক পথ বন্ধ কৰি দিয়া হৈছে ভয়ংকৰ ডাৱৰ বিস্ফোৰণত। এই পৰ্যন্ত অৰ্থাৎ হিমাচল প্ৰদেশত আজিৰ দিনটোত মৃত্যু হৈছে 22 গৰাকীকৈ লোক। উল্লেখ কৰিব লাগিব ইয়াৰ পূৰ্বে 1 আগষ্টত হিমাচল প্ৰদেশ চিমলা এইখিনি ঠাইত আচলতে ডাৱৰ বিস্ফোৰণ হৈছিল। তেতিয়াও কিন্তু বহু লোক মৃত্যুমুখত পৰাৰ খবৰ আমি আপোনালোকৰ আগত সম্প্ৰচাৰ কৰিছিলো আৰু আজিৰ দিনটোত 19খনকৈ ৰাজ্যলৈ এতিয়া প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে। আজিৰ দিনটোত যি হিমাচল প্ৰদেশৰ পৰিৱেশ আৰু সেই পৰিৱেশ কিন্তু আগন্তুক সময়ত আৰু ভয়াৱহ হোৱাৰ এতিয়া আশংকা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। সমান্তৰালকৈ আমি কিছু দৃশ্যাংশ দেখুৱাই যোৱা চেষ্টা কৰিছো। এই সময়ত দৃশ্য হৈছে 1 আগষ্টৰ দৃশ্য, কিয়নো 1 আগষ্টত এই ধৰণৰ ভয়ংকৰ ভূমিস্খলন হৈছিল আৰু তেতিয়াও কিন্তু বহু লোক মৃত্যু হোৱাৰ খবৰ ইতিমধ্যে আমি আপোনালোকৰ আগত সম্প্ৰচাৰ কৰিছো। যিহেতু এইকেইটা দিনত হিমাচল প্ৰদেশ চিমলা উত্তৰাখণ্ডত ভয়ংকৰ ভূমিস্খলন হৈ আছে আৰু কালি নিশাও যিহেতু বৰষুণ দি আছিল আৰু বৰষুণৰ পিছতে আজি পুৱা ভাগত এইদৰে ডাৱৰ বিস্ফোৰণ হৈছে আৰু ডাৱৰ বিস্ফোৰণ হোৱাৰ পিছত হিমাচল প্ৰদেশত এই পৰ্যন্ত আজিৰ দিনটোত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে 22 গৰাকী। মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা কৰা হৈছে কিয়নো অৰ্ধ শতাধিক লোক ইতিমধ্যে বানত উটি গৈছে। যিহেতু ইতিমধ্যে উদ্ধাৰ অভিযান অব্যাহত আছে, উদ্ধাৰ অভিযানকাৰী দলে এই কথা ব্যক্ত কৰিছে যে মৃতকৰ সংখ্যা কিন্তু আৰু বৃদ্ধি পাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।